Hello students, মোৰ YouTube channel English with Manasule সকলোকে welcome জনাইছো। Boardৰ exams বিলা আহি আছে আৰু class 10 আৰু 12 ত আহিবলকে কিছুমান important topic আমি ডিসকাস কৰিম ল'ৰা-ছোৱালীৰ সুবিধাৰ কাৰণে। এতিয়া আমি আহো class 12 ত প্ৰায় আমাৰ আহে transformation of sentence or কিছুমান questions আৰু transformation of sentence of simple, complex or compound sentence question আহে। আৰু মোক বহুত ল'ৰা-ছোৱালীয়ে কৈ থাকে যে এইখিনি তেওঁলোকৰ অলপ অসুবিধা হৈ আছে। গতিকে এই ডাউটছ খিনি ক্লিয়াৰ কৰিবৰ কাৰণে আজি আহিছো। তোমালোকে ভিডিওটো শেষলৈকে চালে নিশ্চয় তোমালোকৰ সিম্পল কমপ্লেক্স আৰু কম্পাউণ্ডৰ সম্পৰ্কে কোনো ধৰণৰ কনফিউজনছ নাথাকিব। গতিকে চাওঁ আহা আসলতে সিম্পল কমপ্লেক্স আৰু কম্পাউণ্ড হৈছে ষ্ট্ৰাকচাৰ অনুসৰি সেন্টেন্সক আমি কি ধৰণে ভাগ কৰিছো তিনটা সাব ক্যাটেগৰি সিম্পল কমপ্লেক্স কম্পাউণ্ড according to structure of sentences. এতিয়া কেনেকৈ গম পাম কোনটো সেন্টেন্স সিম্পল কোনটো কমপ্লেক্স কোনটো কম্পাউণ্ড চাওঁ হা সিম্পল সেন্টেন্সত ইয়াত লিখা আছে যে ওয়ান সাবজেক্ট এন্ড ওয়ান ফাইনাইট ভার্ব যেবিলাক সেন্টেন্সত এটাই সাবজেক্ট এটাই ফাইনাইট ভার্ব থাকে সাবজেক্ট আমি সকলোৱে জানো ফাইনাইট ভাৰ্বৰ হয়তো অলপ কনফিউজন লাগিব পাৰে জেনাৰেল যিবিলাক ভাৰ্ব আমাৰ ইউজ হয় যিবিলাক ভাৰ্ব সাবজেক্টটো সলনি হলে আৰু টেন্সটো সলনি হলে যাৰ ফৰ্মটো চেঞ্জ হয় যেনে গো ভাৰ্বটো লৈছো আই লগত গো হয় আই গো উই গো হি হৈ গ'লে আকৌ গোজ হৈ গ'ল মানে গোৰ ফৰ্মটো চেঞ্জ হ'ল আকৌ পাষ্ট টেন্স যদি কৈ দিওঁ যেলে হি ৱেন্ট হৈ গ'ল গতিকে সাবজেক্ট আৰু টেন্স অনুসৰি যিবিলাক ভাৰ্ব সেন্টেন্সত চেঞ্জ হৈ থাকে সেইবিলাকক কোৱা হয় ফাইনাইট ভাৰ্ব গতিকে এটাই সাবজেক্ট আৰু এটাই ফাইনাইট ভাৰ্ব থকা সেন্টেন্স বিলাকক কোৱা হয় সিম্পল সেন্টেন্স আমি এক্সাম্পল দিলে আৰু ক্লিয়াৰ হৈ যাব কম্পাউণ্ড সেন্টেন্সত আহো কম্পাউণ্ড সেন্টেন্সে লিখা আছে যে মই মানে জটিললে যোৱা নাই সহজভাৱে ক'ব গৈছো যে ওয়ান সিম্পল সেন্টেন্স প্লাস ওয়ান সিম্পল সেন্টেন্স মানে দুটা সিম্পল সেন্টেন্স দুটা বা তাতোধিক সিম্পল সেন্টেন্স হক যদি and but yet not only but also আদি coordinating conjunctionৰে যেতিয়া জয়েন কৰে তেতিয়া তাক কোৱা হয় কম্পাউণ্ড সেন্টেন্স যেনে এই যে I came I saw and I conquered যেটো আলেকজাণ্ডাৰে কৈছিল বুলি কোৱা হয় I came and I saw and I conquered গতিকে তিনটা সিম্পল সেন্টেন্স I came এটা সিম্পল সেন্টেন্স I saw another simple sentence I conquered another simple sentence ইহতক and এ কানেক্ট কৰিছে জয়েন কৰিছে কম্বাইন কৰিছে গতিকে ই হৈছে এটা কম্পাউণ্ড সেন্টেন্স এক্সাম্পল দিম আৰু ক্লিয়াৰ হ'ব কমপ্লেক্স সেন্টেন্সটো অলপ ল'ৰা-ছোৱালীয়ে বুজিবলৈ টান পায় গতিকে মন দি শুনিবা যে ইয়াত লিখা আছে যে ওয়ান প্ৰিন্সিপাল ক্লজ প্লাস ওয়ান সাবঅৰ্ডিনেট ক্লজ যিবিলাক সেন্টেন্সত এটা প্ৰিন্সিপাল ক্লজ আৰু এটা সাবঅৰ্ডিনেট ক্লজ থাকে সেইবিলাকে কমপ্লেক্স সেন্টেন্স কথাটো কমপ্লেক্সে হৈ গ'ল নিশ্চয় নহয় জানো কি প্ৰিন্সিপাল ক্লজ কি সাবঅৰ্ডিনেট ক্লজ আহা প্ৰথমতে বুজি লওঁ ক্লজ কি ক্লজ ইয়াত লিখা আছে ক্লজ ইজ এ পাৰ্ট অফ এ সেন্টেন্স সেন্টেন্সৰ এটা অংশ গোটেই সেন্টেন্সটো নহয় সেন্টেন্সৰ এটা অংশহে মাত্ৰ having one subject and one finite verb প্ৰতিটো পাৰ্টতে এটাই সাবজেক্ট এটাই ফাইনাইট ভাৰ্ব থাকিব কনফিউজন হলে সিম্পল সেন্টেন্সলৈ গুছি যোৱা যেন লাগিছে হয় সিম্পল সেন্টেন্সৰ লগত মিলিছে কথাটো যে ইয়াতো এটা সাবজেক্ট এটা ফাইনাইট ভাৰ্ব ইয়াতো এটা সাবজেক্ট এটা ফাইনাইট ভাৰ্ব কিন্তু ডিফাৰেন্সটো ক'ত যে সিম্পল সেন্টেন্স হলে এটা হোল সেন্টেন্স কমপ্লিট সেন্টেন্স হ'ব যেনেকৈ I go to school complete sentence I subject go finite verb কিন্তু ক্লজ হ'বলৈ হলে হি সেন্টেন্সৰ পাৰ্ট হ'ব লাগিব I go to school when it is 8 o'clock in the morning যে I go to school এটা পাৰ্ট when it is 8 o'clock in the morning হেতু এটা পাৰ্ট গতে দুইটা এটা হোল সেন্টেন্সৰ এটা পাৰ্ট হৈছে গতে তেতিয়া হেতু এটা কি হ'ব ক্লজ হ'ব আচ্ছা পিছত কৈছে যে মে অৰ মে নট হ্যাভ এ কমপ্লিট সেন্স যে সম্পূৰ্ণ অৰ্থতাৰ থাকিবও পাৰে সম্পূৰ্ণ অৰ্থতাৰ নাথাকিবও পাৰে এতিয়া যিবিলাক ক্লজৰ এটা সম্পূৰ্ণ অৰ্থ থাকে ইন্ডিপেন্ডেন্ট অৰ্থ থাকে নিজে যেতিয়া তোমাৰ অকলে বহে সি এটা সেন্টেন্স হ'ব পাৰে সেইবিলাকক কোৱা হয় কি ইন্ডিপেন্ডেন্ট ক্লজ বা প্ৰিন্সিপাল ক্লজ বা মেইন ক্লজ কিন্তু যিবিলাক সেন্টেন্সৰ মিনিংটো আনটো ক্লজৰ ওপৰত নিৰ্ভৰশীল সেইবিলাকক কোৱা হয় সাবঅৰ্ডিনেট ক্লজ বা ডিপেন্ডেন্ট ক্লজ গতিকে যি সেন্টেন্সৰ এটা সাবজেক্ট এটা ফাইনাইট ভাৰ্ব থাকে তাক কোৱা হয় কি তাকে কোৱা হয় কমপ্লেক্স সেন্টেন্স আমি এক্সাম্পলৰ পৰা
বুজিব পাৰিম কমপ্লেক্সৰ এক্সাম্পল প্ৰথমতে দি লওঁ যেটো সেন্টেন্স মই কৈছিলো যে I go to school when it is 8 a.m. 8 o'clock in the morning অৰ্থাৎ shorten কৰি দিলো 8 a.m. So a sentence toot I go to school at a part when it is 8 a.m. It is sound. I go to school যদি মই অকলে বহুৱাই থওঁ তেতিয়া তাৰ এটা মিনিং আছে সম্পূৰ্ণ অৰ্থ আছে যে মই স্কুললৈ যাওঁ কিন্তু when it is 8 a.m. যেতিয়া 8 বাজিছে ৰাতিপুৱা তাৰ জন্য সম্পূৰ্ণ অৰ্থ আছে অকলে জানো হি সম্পূৰ্ণ মিনিং কেৰি কৰিছে নাই কৰা ইয়াৰ অৰ্থটো ইয়াৰ ওপৰত নিৰ্ভৰশীল গতিকে ই হৈছে সাবঅৰ্ডিনেট ক্লজ আৰু যেহেতু ইয়াৰ সম্পূৰ্ণ অৰ্থ এটা নিজেই আছে হেতু কাৰণে ই হৈছে ইন্ডিপেন্ডেন্ট ক্লজ বা প্ৰিন্সিপাল ক্লজ সো দিস ওয়ান ইজ প্ৰিন্সিপাল ক্লজ and the other is subordinate clause. So এনেকুৱাকে যিবিলাক সেন্টেন্সত এটা প্ৰিন্সিপাল ক্লজ আৰু এটা সাবঅৰ্ডিনেট ক্লজ থাকে সেইবিলাকে কোৱা হয় কি বুলি কোৱা হয় কমপ্লেক্স সেন্টেন্স আৰু আন দুটাৰ এক্সাম্পল আমি চাওঁ এতিয়া সিম্পল সেন্টেন্সৰ এক্সাম্পল চাওঁ সিম্পল সেন্টেন্স মানে কি আমি কৈছিলো যে যিবিলাক সেন্টেন্সত এটাই সাবজেক্ট আৰু এটাই ফাইনাইট ভাৰ্ব থাকে তাক সিম্পল সেন্টেন্স বুলি কোৱা হয় এতিয়া চাওঁ আমি লিখিছো যে হি প্লেইজ ক্ৰিকেট হি ক্ৰিকেট খেলে ইয়াত হি সাবজেক্ট আৰু প্লেইজ হৈছে এটা ফাইনাইট ভাৰ্ব কি আকৌ এবাৰ কৈছো যিবিলাক ভাৰ্ব সাবজেক্ট সলনি হলে আৰু টেন্স সলনি হলে যিবিলাক ভাৰ্বৰ ফৰ্মটো সলনি হৈ থাকে যেনে হি লগত প্লেইজ হৈছে কিন্তু হি ঠাই যদি সাবজেক্ট আই হলতেন এটো প্লে হলতেন আৰু যদি পাস্ট টেন্সত আমি লিখিলো হতেন তে হি প্লেইড হলতেন অৰ্থাৎ সাবজেক্ট আৰু টেন্স অনুসৰি ভাৰ্বটোৰ ফৰ্মটো ভেৰি হৈ আছে সলনি হৈ আছে গতিকে ই হৈছে এটা ফাইনাইট ভাৰ্ব so এটাই সাবজেক্ট এটাই ফাইনাইট ভাৰ্ব গতিকে সিম্পল সেন্টেন্স ইয়াত his sister never plays তাৰ ভনিয়েকে কেতিয়াও নেখেলে ইয়াত his sister to subject আৰু plays to হৈছে কি ফাইনাইট ভাৰ্ব গতিকে এটাই সাবজেক্ট এটাই ফাইনাইট ভাৰ্ব আছে গতিকে ই হৈছে এটা সিম্পল সেন্টেন্স কম্পাউণ্ড সেন্টেন্সত যাওঁ অলৰেডি কৈছো কম্পাউণ্ড সেন্টেন্স মানে কি দুটা সিম্পল সেন্টেন্স যেতিয়া এণ্ড বাট ইয়েট আদিয়ে কানেক্ট কৰে আসলে সিম্পল সেন্টেন্স নহয় এক্সাম্পল ডেফিনিশন দিবলৈ গলে কোঅৰ্ডিনেটিং ক্লজ বুলি কোৱা হয় মই ইমান জটিলতালৈ যোৱা নাই মানে সিম্পল সেন্টেন্স বুলি কৈছো এণ্ড বাট ইয়েট not only but also আদিবিলাক যিবিলাক কনজাংশনছ আছে সেইবিলাকে যেতিয়া জয়েন কৰিব দুটা সিম্পল সেন্টেন্সত তেতিয়া তাক কোৱা হয় এটা কম্পাউণ্ড সেন্টেন্স কম্পাউণ্ড মানে মনত ৰাখিবা জয়েন কৰা নহয় জানো দুটা কম্পাউণ্ড ৱৰ্ড থাকে যেনে মেৰি গো ৰাউণ্ড একলগ হৈ পেলাই মেৰি গো ৰাউণ্ড হৈছে ব্ৰাদাৰ ইন ল compound sentence sorry compound word ebilak so compound sentence yes some example he plays cricket but his sister never plays yat thoka duta simple sentence hote ami yat but ere join kori disu but hoise eta conjunction duta simple sentence ho join korise gotike e hoise eta compound sentence ako he worked hard yet he could not pass he পৰিশ্ৰম কৰিছিল তথাপিও ইয়াত মানে কি তথাপিও he could not pass he pass কৰিব নোৱাৰিলে so he worked hard এটা simple sentence he could not pass another simple sentence join কোনে কৰিছে ইয়াতে কৰিছে গতিকে ই হৈছে এটা compound sentence এতিয়া আমাৰ এক্সামত আমাৰ কি আহে যে এটা simple sentence দি দিছে কোৱেশ্চনত আহে যে ইয়াক compound কৰা বা ইয়াক কমপ্লেক্স চলে নিয়া এই ধৰণে কোৱেশ্চন আহে বা কমপ্লেক্স সেন্টেন্স এটা দিয়া আছে তাক কেনেকৈ সিম্পল কৰিব লাগিব কেনেকৈ কম্পাউণ্ড কৰিব লাগিব এইবিলাকৰ ওপৰত কোৱেশ্চনছ আহে আমি এটা এক্সাম্পল দি চাই লওঁ চাই থাকিবা শেষলৈকে যথেষ্ট কামত আহিব এটা সেন্টেন্স চাওঁ যে লিখা আছে ধৰি লোৱা এক্সামত আহিছে though he is poor he is happy যদিও তেওঁ দুখীয়া তেওঁ সুখী যদিও তেওঁ দুখীয়া তেওঁ সুখী তে এটো কি সেন্টেন্স প্ৰথমতে আমি চাই লব লাগিব এটো কি সেন্টেন্স
তো ইয়াত আমি চাওঁ যে অবভিয়াছলি ইয়াত কি আছে দুটা পাৰ্ট আছে ডু হি ইজ পুৰ এটা পাৰ্ট হি ইজ হ্যাপি আন এটা পাৰ্ট এই পাৰ্ট কিটাত সাবজেক্ট আৰু ভাৰ্ব আছে নে নাই ডু হি ইজ পুৰ yes হি এটা সাবজেক্ট ইজ এটা ফাইনিট ভাৰ্ব আকৌ ইয়াতো হি এটা সাবজেক্ট ইজ এটা ফাইনিট ভাৰ্ব অৰ্থাৎ প্ৰতিটো পাৰ্টতে এটা সাবজেক্ট এটা ফাইনিট ভাৰ্ব আছে গতিকে অৰ্থাৎ ই এটা ক্লজ ই এটা ক্লজ দুটা ক্লজ আছে এতিয়া ইয়াৰ মিনিংটো চাওঁ ডু হি ইজ পুৰ যদি ধৰি লোৱা অকলে বহিছে যদিও তেওঁ দুখীয়া তাৰ সম্পূৰ্ণ অৰ্থ আছে জানো নাই সম্পূৰ্ণ অৰ্থ নাই অৰ্থাৎ ইয়াৰ অৰ্থটো আন এটাৰ ওপৰত নিৰ্ভৰ কৰি আছে হি ইজ হ্যাপি ক্লজটোৰ ওপৰত নিৰ্ভৰ কৰি হি ইজ হ্যাপি কমপ্লিট সেন্স আছে না আছে তেওঁ সুখী বুলি ক'লে সেন্টেন্স এটা হ'ব পাৰে এটা সেন্টেন্স কমপ্লিট সেন্স আছে গতিকে এইটো হৈছে প্ৰিন্সিপাল ক্লজ বা ইন্ডিপেন্ডেন্ট ক্লজ ইন্ডিপেন্ডেন্ট ক্লজটোৰ ওপৰত নিৰ্ভৰ কৰিছে ইয়াৰ মিনিংটো গতিকে ই হৈছে সাবঅৰ্ডিনেট ক্লজ বা এটা ডিপেন্ডেন্ট ক্লজ গতিকে য'ত এটা প্ৰিন্সিপাল ক্লজ আৰু এটা সাবঅৰ্ডিনেট ক্লজ থাকে তাক কোৱা হয় কমপ্লেক্স সেন্টেন্স যেহেতু ইয়াত আছে গতিকে এইটো হৈছে এটা কি সেন্টেন্স কমপ্লেক্স সেন্টেন্স আমাৰ এক্সামত দিব পাৰে যে ইয়াক সিম্পল কৰা ধৰি লোৱা সিম্পল কৰিব দিছে সিম্পল সেন্টেন্স মানে কি আছিল আকৌ মনত পেলোৱা যে য'ত এটাই সাবজেক্ট আৰু এটাই কি ফাইনিট ভাৰ্ব থাকে অৰ্থাৎ ইয়াত আমি দুটা সাবজেক্ট দুটা ফাইনিট ভাৰ্বৰ পৰা আমি এটা সাবজেক্ট আৰু এটা ফাইনিট ভাৰ্বলৈ আমি নিব লাগিব চাও যদি এনেকৈ কোৱা হয় যে ইন স্পাইট অফ মানে কি আছিলে ইন স্পাইট অফ মানে সত্ত্বেও ইন স্পাইট অফ হিজ পভাৰ্টি in spite of his poverty মানে কি poverty is the noun form of poor is an adjective poverty is a noun form in spite of his poverty তেওঁৰ দৰিদ্ৰতাৰ সত্ত্বেও he is happy অৰ্থাৎ এটা কি হৈ গ'ল সিম্পল সেন্টেন্স হ'ল মনত চাগে প্ৰশ্ন আহিছে কেনেকৈ সিম্পল সেন্টেন্স হ'ল ইয়াতো দেখোন দুটা পাৰ্ট হৈ আছে স্যাৰ Yes, দুটা পার্ট হৈ আছে আমি দুটা ডিস্টিংক্ট পার্ট আমি দেখিছো in spite of his poverty এটা পার্ট he is happy এটা পার্ট কিন্তু in spite of his poverty to ক্লজ হয় না নহয় আমি চাম ক্লজ হ'বলৈ কি লাগে এটা সাবজেক্ট আৰু এটা ফাইনিট ভাৰ্ব লাগে ইয়াত সাবজেক্ট নাই কাৰ বিষয়ে কোৱা হৈছে নাই ফাইনিট ভাৰ্ব আছে নে ইয়াত কোটো ভাৰ্ব নাই যেহেতু ভার্ব সাবজেক্ট নাই গতিকে ই হৈছে এটা ফ্ৰেজ এই ক্লজ নহয় ইটস এ গ্ৰুপ অফ ওয়ার্ডস নহয় জানো তাক ফ্ৰেজ বুলি কোৱা হয় হি ইজ হ্যাপি হি সাবজেক্ট ইজ ফাইনিট ভার্ব সো এটাই সাবজেক্ট এটাই ফাইনিট ভাৰ্বলে আমি লৈ গলো সেন্টেন্সটোৰ মিনিংটো একেই থাকিল মানে যেটো সেন্স কেৰি কৰিব গৈছে একেই থাকিল অৰ্থাৎ ই এটা সিম্পল সেন্টেন্সলৈ পৰিণত হ'ল আৰু মিনিংটো একেই থাকিলে ইয়াক যদি কম্পাউন্ড সেন্টেন্সলৈ নিয়া হয় কম্পাউন্ড সেন্টেন্স মানে কি যে দুটা সিম্পল সেন্টেন্সক আমি এন্ড বাট ইয়েট সো অৰ আদিৰে জয়েন কৰিব লাগে যদিও তেওঁ দুখীয়া তেওঁ সুখী তেওঁ দুখীয়া কিন্তু তেওঁ সুখী এটো নহব জানো হি ইজ পুৰ অকলে যদি বহে হি এটা সিম্পল সেন্টেন্স হয় বাট he is happy যদিও তেওঁ পুৰ যদিও তেওঁ দুখীয়া তেওঁ সুখী গতিকে he is poor এটা সিম্পল সেন্টেন্স he is happy এটা সিম্পল সেন্টেন্স যদি অকলে অকলে বহাও জয়েন কৰিছে কোনে বাটে গতিকে ই হৈছে এটা কম্পাউন্ড সেন্টেন্স ইয়াক আৰু যেতিয়া আমি মেথছত যেনে কমন লওঁ তেনেকে he is poor but he is দুইটাতে আছে গতিকে he is poor but happy বুলি আমি লিখিব পাৰো ক'ব পাৰো এটো এটা কম্পাউন্ড সেন্টেন্স হ'ব গতিকে এটা গ্লিম্পছ তোমালোকক মই দিলো কেনেকে সিম্পল কমপ্লেক্স কম্পাউন্ড কি হয় তাহাতৰ ডেফিনিশন কি আৰু হেতৰ কেনেকে এটা সিম্পল সেন্টেন্সক কেনেকে কমপ্লেক্স কৰিব পাৰি কেনেকে কম্পাউন্ড কৰিব পাৰি সেইখিনি এটা গ্লিম্পছ মই তোমালোকক দিলো গতিকে নিশ্চয় তোমালোক লাভান্বিত হ'বা উপকৃত হ'বা ইয়াৰ পিছৰ ভিডিঅ'ত আমি কিছুমান এক্সামত আহা এক্সাম্পল চাম কেনেকে মিটাৰ ট্ৰান্সফৰ্মেশন কৰিব লাগে হেতু চাম নিশ্চয় তোমালোক উপকৃত হ'বা গতিকে চাই থাকিবা ভিডিঅ'বিলাক অল দা বেষ্ট keep preparing and keep reading thank you all